খিলঞ্জীয়া সুৰক্ষা কমিটি অসমে তাৰ প্ৰমাণস্বৰূপে আমি যদি আজি কাৰ্বি আংলঙলৈ চাওঁ তেতিয়াহ'লে তাত যেনে ধৰণৰ এটা অপ্ৰীতিকৰ দুখজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে তাত আমি চিন্তিত হৈছোঁ। এইটো কাৰণে চিন্তিত হৈছোঁ যে সেই কাৰ্বি ভাইসকল কোন? প্ৰকৃতাৰ্থত সেই কাৰ্বি ভাইসকল অসমীয়াই। গতিকে কাৰ্বি বুলি আমি বেলেগে চিনাকি দিবলৈ নাযাওঁ। গতিকে আজি কাৰ্বিক যদি কোনোবাই অপমান কৰিছে, কাৰ্বিক যদি কোনোবাই দুখ দিছে, সেয়া অসমীয়াক দুখ দিছে। কাৰ্বিক যদি অপমান কৰিছে, সেয়া অসমীয়াক অপমান কৰিছে। কাৰণ কি মিকিৰ বা কি কাৰ্বি, কি কছাৰী, কি চিংফো, কি গাৰো, কি কৈবৰ্ত, কি কছাৰী, কি তিৱা, সমস্তকে সামৰি পেলাই এই বৃহত্তৰ অসমত এটা অসমীয়া জাতি গঠন হৈছে। গতিকে এইখন অসমতে অসমৰ অন্ন বায়ু সেৱন কৰি কোনোবাই যদি এই অসমীয়াক গৌবেগ ক'বলৈ যায় বা অপমান কৰে, সেয়া কেতিয়াও সহ্যৰ বিষয় হ'ব নোৱাৰে। কিন্তু কাৰ্বি আংলঙত যিটো পৰিস্থিতি হৈছে, ইয়াৰ বাবে দায়ী কোন? ইয়াৰ বাবে দায়ী কি কংগ্ৰেছ চৰকাৰ, কি বিজেপি চৰকাৰ, উভয়ে দায়ী। আজি সেই কাৰ্বি আংলক তেওঁলোক হৈছে আমাৰ ভূমিপুত্ৰ। আজি মই নিজে তিৱা, মই ডক্টৰ বিমল জ্যোতি বৰদলৈ, গতিকে মই নিজে তিৱা। আমি এই অসমৰ এটা সময়ত ভূমিপুত্ৰ আৰু আজিও আমি ভূমিপুত্ৰ। গতিকে এই ভূমিপুত্ৰ সকলৰ নাম লৈ পেলাই কোনোবাই অনা অসমীয়া যদি গৌবেগ বুলি কয়, এয়া সহ্যৰ কথা নহয়। মান সন্মানৰ কথা ইয়াত জড়িত হৈ আছে। গতিকে আজি আমি খিলঞ্জীয়া সুৰক্ষা সমিতিয়ে মৰ্মে অনুভৱ কৰিছোঁ যে মানুহে এটা জ্ঞানৰ পৰিসীমা থকা উচিত। মূৰ্খৰ স্বৰ্গত বাস কৰিব নালাগে। যদি তেওঁলোকৰ জ্ঞানৰ পৰিসৰ থাকিলেহেঁতেন, মূৰ্খৰ স্বৰ্গত যদি বাস নকৰিলেহেঁতেন, আজি সেই কাৰ্বি আংলং ভূমিত বসবাস কৰি সেই কাৰ্বি সকলোকে গৌবেগ বুলি কেতিয়াও ক'বলৈ নাযায়। গতিকে মই সমগ্ৰ অসমীয়াক আহ্বান জনাইছোঁ, আপোনালোকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰক আৰু সকলোৱে এক হওক। একতাৰ এনা জৰিয়ে এয়া এই দুৰ্নীতিৰ বিৰুদ্ধে বা এই অনিয়মৰ বিৰুদ্ধে আপোনালোকে মাত মাতিবলৈ আগবাঢ়ি আহক। আৰু এই ক্ষেত্ৰত মই আজি চৰকাৰ সজোৰে আহ্বান জনাইছোঁ যে আপোনালোকে এনেধৰণৰ পৰিস্থিতিবিলাক চাই থকাটো উচিত নহয়। কিয়নো এনেধৰণৰ পৰিস্থিতি যদি আপোনালোকে চাই থাকিবলৈ যায়, তেতিয়াহ'লে কি কাৰণে আপোনালোকে চাই আছে? আপোনালোকে কিবা ৰহস্য থাকিব লাগে। আজিও যদি কাৰ্বি আংলঙত তথা সমগ্ৰ অসমত অনা অসমীয়াক যদি খোপনি পুতিবলৈ কংগ্ৰেছ চৰকাৰে যদি সুবিধা নিদিলেহেঁতেন, বিজেপি চৰকাৰে যদি সুবিধা নিদিলেহেঁতেন, আজি এইখন অসমতে ভূমিপুত্ৰ এনেকুৱা দুৰ্দশা কেতিয়াও হ'বলৈ নাযায়। গতিকে নিজৰ ভূমিত নিজে থাকি আজি নিজেই আমি কি হৈছোঁ? অসুৰক্ষিত হৈছোঁ। আমাৰ নিৰাপত্তাহীনতাত আমি ভুগিছোঁ। কাৰ ভুলৰ বাবে? এয়া চৰকাৰ ভুলৰ বাবে। কাৰ ভুলৰ বাবে? আমাৰ জাতিৰ কিছুমান দুৰ্বলতাৰ বাবে। কাৰ ভুলৰ বাবে? আমাৰ মাজত ঐক্যৰ মাজত অনৈক্যৰ সৃষ্টি কৰা এটা বদন বৰফুকনহঁতৰ বাবে। গতিকে আজি সেইকাৰণে আমি সতৰ্ক কৰি দিছোঁ যে কি নেতা, কি পালি নেতা, আপোনালোকে কেৱল ৰাজনীতিৰ পিছে পিছে দৌৰি ক্ষমতাৰ লালাসত বলিয়া হৈ পেলাই এই জাতিটোক নিৰ্শেষ কৰিবলৈ কেতিয়াও আপোনালোকে নিবিচাৰিব। আপোনালোকে যদি তাত মাটি পতা নিদিলেহেঁতেন, তেতিয়াহ'লে তাত অনা অসমীয়া কাৰ্বি আংলঙত বাস কৰিব পাৰেনে? আপোনালোকৰ চৰকাৰ অফিচাৰ বিষয়াবিলাকে যদি তাত চহী কৰি পেলাই অনুমতি নিদিয়ে, আজি তাত অনামুখে বাস কৰিব পাৰিলেহেঁতেন নে? আজি অসমত এই ট্ৰাইবেল বেল্টত যিসকল অনা অসমীয়াই মাটি কিনি বাস কৰিছে, আজি যদি চৰকাৰে অনুমতি নিদিলেহেঁতেন বা মাটি বিভাগৰ বিষয়াসকলে যদি অনুমতি নিদিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকে মাটি ৰেজিষ্টাৰ কৰিব পাৰিলেহেঁতেন নে? বা তাত বসবাস কৰিব পাৰিলেহেঁতেন নে? গতিকে তাৰ বাবে দায়ী কোন? তাৰ বাবে আপোনালোক দায়ী, আপোনালোক চৰকাৰ সকলে দায়ী। সেয়া লাগিলে কংগ্ৰেছ হওক, বিজেপি হওক, আমাৰ তাত ক'ব লগা নাই। যিহেতু খিলঞ্জীয়া সুৰক্ষা কমিটি সদায় অৰাজনীতিবিদ হিচাপে কাম কৰি আহিছে, আমি খিলঞ্জীয়া সুৰক্ষা কমিটি কেতিয়াও ৰাজনীতি পথাৰত ধৰি দিয়া নাই। আৰু বুকুত আঁকোৱালি লৈ আপোনালোকক ইয়াত ঠাই দিছিল। আৰু ঠাই দিয়া বিনিময়ত আপোনালোকে কি কৰিছে? সুবিধা বুজি সেইসকল ভূমিপুত্ৰক কামোৰ মাৰিছে, সেইসকল অসমীয়াক আপোনালোকে কামোৰ মাৰিছে। খিলঞ্জীয়া সুৰক্ষা সমিতিৰ সভাপতি হিচাপে পুনৰবাৰ সকীয়াই দিছোঁ যে অসমত থাকি অসমীয়াৰ বিৰুদ্ধে গৈ কাম নকৰিব। অসমত থাকি অসমৰ ভূমিপুত্ৰসকলৰ বিৰুদ্ধে গৈ পেলাই গৌবেগ দিয়াৰ অধিকাৰ এইখন অসমত কাৰোৰে নাই। সেয়া লাগিলে কাৰ্বি আংলং হওক, সেয়া লাগিলে নগাঁও ডিষ্ট্ৰিক্ট হওক, সেয়া লাগিলে মৰিগাঁও ডিষ্ট্ৰিক্ট হওক, যি ডিষ্ট্ৰিক্টে নহওক কিয়। গতিকে এই ক্ষেত্ৰত সকীয়াই দিছোঁ আৰু ভৱিষ্যতে যেন এনেধৰণৰ ভুল নকৰিব বুলি পেলাই মই আশাবাদী। গতিকে এইখিনি কোৱাৰ লগতে আৰু এটা স্পৰ্শকাতৰ বিষয় ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে নিউজত পাইছোঁ বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে বুলি, চলিছে বুলি। গতিকে এই যদি বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ কোনোবাই কৰিছে, তেতিয়াহ'লে কোনে কৰিছে? সেইসকল কোন? সেইসকল বাংলাদেশৰ চৰকাৰে চিনাক্ত কৰাটো প্ৰয়োজন আৰু সেইসকলক চিনাক্ত কৰি তেওঁলোকক শাস্তি প্ৰদান কৰাটো প্ৰয়োজন বুলি পেলাই মই ভাবোঁ। গতিকে ইয়াৰ পৰাই
এই সংবাদ মাধ্যমৰ যোগেদি মই বাংলাদেশৰ যিসকল জনতা সেই জনতাক মই সকীয়াই দিছো যে আপোনালোকৰ বাংলাদেশত যিসকলে হিন্দু বসবাস কৰি আছে সেই হিন্দুসকলক আপোনালোকে এনেধৰণৰ অত্যাচাৰ কৰিবলৈ নাযায় ইয়ে কি কৰিব বিশ্বত অশান্তি সৃষ্টি কৰিব এনেধৰণৰ কাম বিৰত থাকক আপোনালোকে কাৰণ কথা হ'ল কি আপোনালোকে যদি বাংলাদেশত হিন্দুক অত্যাচাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ মানুহখিনি যদি পৃথিৱীৰ বিভিন্ন প্ৰান্তত কোনোবাই অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে তেতিয়া তাৰ বাবে দায়ী কোন তাৰ বাবে আপোনালোক দায়ী বাংলাদেশীসকল দায়ী মই সকীয়াই দিছো আৰু এনেধৰণৰ কৰ্মৰ পৰা আপোনালোকে আঁতৰি আহক আৰু এখন সুস্থ সবল সমাজ মানে তৈয়াৰ কৰাত নিজৰ দেশক উন্নতি পথত উন্নয়নৰ দখলত আগুৱাই নিবৰ বাবে আপোনালোকে প্ৰচেষ্টা হাতত ল'ব বুলি মই আশাবাদী অন্যথা আপোনালোকে নিজেই নিজৰ কষ্টৰ শাস্তিৰ ফল ভুগিব লাগিব জয় অসম জয় খিলঞ্জীয়া জয় খিলঞ্জীয়া জয় খিলঞ্জীয়া